নলবাৰীৰ আচলতে চহৰৰে গাতে লাগি থকা জাপাৰগুচিৰ এজন উদীয়মান যুৱক, অতি প্ৰতিভাৱান যুৱক মৃগাংক বৰ্মন। আৰু মৃগাংক বৰ্মনৰ মৃত্যু আচলতে অতি মৰ্মাহত হৈছোঁ আমি যেতিয়া খবৰটো পাইছিলোঁ এজন উদীয়মান যুৱকৰ মৃত্যুটো আচলতে সকলোৰে কাৰণে মৰ্মান্তিক আৰু দুখজনক কথা। এতিয়া কথাটো হ'ল ইয়াত কাৰণ কি থাকিব, কাৰণ কি আছে কি নাই সেইটো আচলতে বিচাৰটো নিশ্চয় তদন্ত হ'ব, তদন্তত ওলাই পৰিব। কিন্তু কথাটো হৈছে এজন ল'ৰাই, এজন মানুহে আহি সেই মানুহজনক এটা ঠাইত ছুৰীৰে আঘাত কৰি তেখেতক হত্যা কৰে বা আক্ৰমণ কৰাৰ পিছত তেখেতৰ মৃত্যু হোৱা কথাটো আচলতে অতি মৰ্মান্তিক কথা। প্ৰথম কথাটো হৈছে আমি সংবাদ মাধ্যমত দিয়া আচলতে যিটো CCTV ফুটেজ দেখুৱাইছে আচলতে সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে মৃগাংক বৰ্মনক আচলতে বচাব পৰা গ'ল হয়। CCTV ফুটেজত দেখুওৱা কথাটো যিটো দেখাইছে সেই হিচাপত মৃগাংক বৰ্মন নিশ্চয় তেওঁক বচাব পৰা গ'ল হয়। কিন্তু তাত থকা যি ঠাইত তেখেতক ছুৰিকাঘাত কৰিলে, ছুৰিকাঘাত কৰাৰ পিছত ল'ৰাজনে যেতিয়া ওলাই আহিলে, তেখেতে মাথাত ধৰি যেতিয়া ওলাই আহিছে, গলত ধৰি ওলাই আহিছে, তেতিয়া তাত থকা নিৰাপত্তাৰক্ষী যিখিনি আছিলে, সেই নিৰাপত্তাৰক্ষীখিনি আচলতে নিৰাপত্তাত থকা যিখিনি সেই জাগাটোত থকা নিৰাপত্তাত থকা যিখিনি ব্যক্তি আছিলে, সেই ব্যক্তিসকলে তেখেতক যদি সেইখিনি সময়ত লগে লগে যদি আচলতে তেখেতক ট্ৰিটমেণ্টটো কৰাৰ ব্যৱস্থা কৰিলে হয়, তেতিয়াহ'লে নিশ্চয় মৃগাংক বৰ্মন আজি এই পৰ্যায়ত নাপালে বা তেখেতে মৃত্যুৰ মুখত নপৰিলে হয়। এইটো আচলতে দুৰ্ভাগ্যজনক। এখন মহানগৰত এনেকুৱা ধৰণৰ এজন উদীয়মান যুৱক, এজন প্ৰতিভাৱান যুৱক, এজন অভিনেতাৰ যদি আচলতে নিৰাপত্তা নাই, যদি সৰ্বসাধাৰণ মানুহৰ নিৰাপত্তা নাই, তেতিয়াহ'লে গুৱাহাটী মহানগৰত অতি লজ্জাজনক ঘটনা হৈছে। আৰু এই ঘটনাক উচিত তদন্ত কৰাৰ কাৰণে আমি আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ক আমি আহ্বান জনাইছোঁ। তেখেতে ইয়াৰ উচিত তদন্ত কৰক, ইয়াত কি ঘটনা আছে কি নাই, কিন্তু যিজনে হত্যা কৰিছে সেইজনক উচিত শাস্তি দিব লাগিব। আৰু যদি ইয়াৰ লগত কোনোবা জড়িত হৈ আছে তেতিয়াহ'লে সেই সকলকো আনি এই তদন্তৰ আওতালৈ আনি তেখেতলোকক আচলতে উচিত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। নলবাৰীবাসীৰ এজন সচেতন যুৱক হিচাপে আৰু নলবাৰীবাসী হিচাপে যিহেতু তেওঁ নলবাৰীৰ এজন উদীয়মান যুৱক আছিলে, উদীয়মান যুৱকৰ মৃত্যুত আমি সকলোৱে মৰ্মাহত হৈছোঁ, নলবাৰীবাসী মৰ্মাহত হৈছে। আমি সেইকাৰণে কৈছোঁ যে এই ল'ৰাজনৰ মৃত্যু অতি সহজভাৱে লোৱা নহয়। এই ল'ৰাজনৰ মৃত্যুটো আচলতে সকলো সাংস্কৃতিক ক্ষেত্ৰখনত আচলতে খুব বৃহৎ ক্ষতি হৈছে। তাৰ লগে লগে এই অঞ্চলৰ বৃহৎ ক্ষতি হৈছে। এজন ল'ৰাৰ মৃত্যু উঠি অহা ল'ৰা এজনৰ মৃত্যুটোৱে আচলতে অতি বেছি ক'ব নাযাওঁ। আচলতে এইজন অপৰাধীক হয়তো প্ৰশাসনে ফাঁচি দিয়ক, নহ'লে আমাৰ জাপাৰগুচি ৰাইজৰ মাজত গতাই দিয়ক। গাঁৱত চব মানুহখিনি ভাঙি পৰিছে, নলবাৰীবাসী ৰাইজ গোটেই ভাঙি পৰিছে। মই এইটোৱে ক'ব খোজোঁ, প্ৰশাসনে তেখেতক ফাঁচি দিয়ক, নহ'লে আমাৰ হাতত জাপাৰগুচি গাঁৱৰ হাতত গতাই দিয়ক।